অভিনেতা সাইফ আলী খানক চুৰিকাঘাত কৰা ঘটনা প্ৰকৃতাৰ্থতে ডকাইতিৰ ঘটনা আছিল। মুম্বাই আৰক্ষীৰ ওচৰত ঘটনাৰ ব্যাখ্যা আগবঢ়াইছে প্ৰত্যক্ষদৰ্শী সাইফৰ কনিষ্ঠ পুত্ৰ জেহৰ পৰিচৰ্যা কৰা আয়া এলিমিয়া ফিলিপে। আৰক্ষীক ফিলিপে জনোৱা মতে আক্ৰমণকাৰীয়ে চোকা অস্ত্ৰ দেখুৱাই 1 কোটি টকা দাবী কৰিছিল। ফিলিপে জনোৱা অনুসৰি দুৰ্বৃত্তই ডকাইতি কৰাৰ উদ্দেশ্যে লুকাই চুৰকৈ সাইফৰ বাসভৱনত প্ৰৱেশ কৰিছিল। নিশা প্ৰায় 2 বজাত জেহৰ কোঠাত শুই থাকোঁতে শব্দ শুনি সাৰ পাই কোন বুলি চিঞৰাত ফিলিপক আক্ৰমণৰ বাবে উদ্যত হয় দুৰ্বৃত্ত। চিঞৰিবলৈ বাধা দিয়ে ফিলিপক, লগতে 1 কোটি টকা দাবী কৰে দুৰ্বৃত্তই। দুয়োৰে মাজত সামান্য হতাহতি হয় আৰু হাতত আঘাতপ্ৰাপ্ত হয় ফিলিপ। এনেতে ওপৰ মহলাৰ পৰা নামি আহে সাইফ আলী খান আৰু তেওঁৰ পত্নী কৰিনা কাপুৰ খান। খালী হাতে থকা সাইফ আলীক চুৰিৰে আক্ৰমণ কৰে দুৰ্বৃত্তটোৱে।